নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ জুলাই মাহত আপোনালোকে আবেদন কৰিব পৰা 3টাকৈ বিভাগত পদ খালী হৈছে। যদি আপোনালোকে এই জবসমূহৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয়, খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে এই ভিডিঅ'টোত আপোনালোকে 3টাকৈ চৰকাৰী চাকৰিৰ নটিফিকেশ্যন লাভ কৰিব পাৰিব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য ভালদৰে ইয়াতে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকি ডেছক্ৰিপশ্যন তলৰ বক্সত আপোনালোকে ইয়াতে এপ্লাই লিংক বা এডভাৰটাইজমেণ্টৰ লিংক পাব, তাতে আপোনালোকে সকলোখিনি তথ্য ভালদৰে জানি ল'ব পাৰিব। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনকেইটা বিভাগৰ ফালৰ পৰা পদখিনি খালী কৰিছে আৰু কেনেধৰণৰ পদ মুকলি হৈছে, সকলোখিনি তথ্য আমি জানি লওঁ। ইয়াতে আপোনালোকে প্ৰথম ৰিক্ৰুইটমেণ্টটো দেখিবলৈ পাব, CCRS ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে আপোনালোকে LDC, UDC আৰু ছ'চিয়েল ৱৰ্কাৰৰ বাবে পদ দেখিবলৈ পাব। লৱাৰ ডিভিজন ক্লাৰ্ক, আপাৰ ডিভিজন ক্লাৰ্ক আৰু ছ'চিয়েল ৱৰ্কাৰৰ বাবে পদ ইয়াতে দেখিবলৈ পাব। ইয়াতে দিয়া হৈছে দ্য চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন সিদ্ধা এণ্ড autonomous organization under the Ministry of Ayush, Government of India has released advertisement nong 04/2026 for the recruitment of social worker, upper division clerk by UDC and lower division clerk or LDC posts. Eligible candidates can apply through the prescribed offline application format available on the official CCR's website. আপোনালোকে ইয়াতে যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে সকলোৱে এপ্লাই কৰিব পাৰিব। এপ্লাই মোডটো ইয়াতে অফলাইন থাকিব, অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, আপোনালোকে ইয়াতে এটা কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী চাকৰি লাভ কৰিব পাৰিব। আপাৰ ডিভিজন ক্লাৰ্ক, লৱাৰ ডিভিজন ক্লাৰ্ক আৰু ছ'চিয়েল ৱৰ্কাৰৰ বাবে পদ খালী আছে। ইয়াতে অভাৰভিউখিনি ভালদৰে দিয়া হৈছে। অৰ্গেনাইজেশ্যন হৈছে চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন সিদ্ধা বা CCRSৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আৰু ডিপাৰ্টমেণ্টটো হৈছে মিনিষ্ট্ৰী অফ আয়ুষ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। ইয়াৰ জৰিয়তে আপোনালোকে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লাভ কৰিব পাৰিব। আৰু টোটেল পোষ্ট আছে 6টাকৈ পদ ইয়াতে খালী আছে। এপ্লিকেশ্যন মোডটো থাকিব অফলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াতে এপ্লাই কৰিব নোৱাৰিব, অফলাইন মাধ্যমেৰেহে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো হৈছে এনিহুৱেৰ ইন ইণ্ডিয়া, আপোনালোকে ইণ্ডিয়াৰ যিকোনো ঠাইতে জবটো লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা দিয়া হৈছে ৰিটেন টেষ্ট, স্কিল টেষ্ট ফৰ LDCৰ বাবে আপোনালোকে স্কিল টেষ্ট দিব লাগিব ইয়াতে, আৰু ইণ্টাৰভিউ ইফ এপ্লিকেবল দিয়া হৈছে। যদি আপোনালোকে এপ্লিকেবল হয় তেনেহ'লে ইণ্টাৰভিউ ইয়াতে এটেণ্ড কৰিব লাগিব। এইকেইটা মাধ্যমেৰে আপোনালোকৰ চিলেক্ট কৰা হ'ব। আৰু লাষ্ট ডেটটো দিয়া হৈছে 9 ছেপ্টেম্বৰ 2026। ছেপ্টেম্বৰৰ 9 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। যিসকল আগ্ৰহী হয় এপ্লাই কৰিম বুলি ভাবিছে 9 ছেপ্টেম্বৰৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু এডভাৰটাইজমেণ্ট পাব্লিছ ডেট হৈছে 11 জুলাই 2026। 11 জুলাই তাৰিখে এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰে এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছে। আৰু লাষ্ট ডেটটো আপোনালোকে 9 ছেপ্টেম্বৰ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। আৰু ইয়াতে এপ্লিকেশ্যন ফিজ ৰখা হৈছে জেনেৰেল, OBC আৰু EWSৰ বাবে 300 টকাকৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। আৰু কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে ছ'চিয়েল ৱৰ্কৰ বাবে ডিগ্ৰী প্লাছ ডিপ্ল'মা ইন ছ'চিয়েল ৱৰ্ক উইথ 1 year এক্সপিৰিয়েঞ্চ অৰ PG ডিগ্ৰী ইন ছ'চিয়লজি। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে প্লাছ যদি আপোনালোকৰ ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকে এলিজিবল হ'ব। আৰু 1 yearৰ ইয়াতে এক্সপিৰিয়েঞ্চো বিচৰা হৈছে, অথবা আপোনালোকে ইয়াতে যদি PG ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰিছে ছ'চিয়লজিত তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব। আৰু আপাৰ ডিভিজন ক্লাৰ্ক বা UDCৰ বাবে গ্ৰেজুৱেশ্যন উইথ 3 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। গ্ৰেজুৱেশ্যনৰ লগতে আপোনালোকে ইয়াতে 3 yearsৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু লৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব উইথ টাইপিং স্পীড অফ 35 WPM ইংলিছ অৰ 30 WPM হিন্দী অৰ তামিল। যদি আপোনালোকে 12 পাছ কৰিছে প্লাছ আপোনালোকৰ টাইপিং স্পীড যদি 35 WPM ইংলিছত আছে আৰু 30 WPM হিন্দী বা তামিলত আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটখিনিৰ কথা দিয়া হৈছে ছ'চিয়েল ৱৰ্কৰ বাবে মেক্সিমাম এজ আপোনালোকে 30 yearsলৈকে এপ্লাই কৰিব পাৰিব। UDCৰ বাবে 18 to 27 years দিয়া হৈছে, LDCৰ বাবে 18 to 27 years দিয়া হৈছে। আৰু এজৰ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব গভৰ্ণমেণ্ট ৰুল অনুসৰি। SC STৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন থাকিব। OBC OBCৰ বাবে 3 বছৰ আৰু PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব।
আৰু সিলেকশন প্ৰসেছৰ কথা কোৱা হৈছে ৰিটেন এক্সামিনেশ্যন হ'ব তাৰপিছত স্কিল টেষ্ট আৰু পাৰ্সোনাল ইন্টাৰভিউ থাকিব আৰু ডকুমেন্ট ভেৰিফিকেশ্যন তাৰপাছত মেৰিট লিষ্ট এনেধৰণে আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব আৰু হাউ টু এপ্লাই ক্ষেত্ৰত দিয়া হৈছে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে যিহেতু অফলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব সেইবাবে আপোনালোকে ইয়াতে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি তাতে আপোনালোকৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সেইখন ডাউনলোড কৰাৰ পাছত আপোনালোকৰ তাতে আপোনালোকে ডকুমেন্টছ দিব লাগিব এডুকেশ্যনেল চাৰ্টিফিকেটছ এজ প্ৰুফ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটছ কেটেগৰী চাৰ্টিফিকেট ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো আৰু ৰিকোয়াৰ্ড যিখিনি আৰু ডকুমেন্টছ থাকে সেইখিনি আপোনালোকে তাতে দিব লাগিব আৰু ইয়াতে দিয়া হৈছে আপোনালোকে পোষ্টৰ জৰিয়তে টু দা ডাইৰেক্টৰ জেনেৰেল চেন্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন সিদ্ধা GST ৰোড তাম্বাৰাম চেণ্টৰিয়াম চেন্নাই 600047 ক্লোজিং ডেটৰ আগতে আপোনালোকে ফৰ্ম সাবমিট কৰিব লাগিব যিসকল এলিজিবল বা ইন্টাৰেষ্টেড হয় তেওঁলোকে সকলোৱে এপ্লাই কৰিব পাৰিব ইমানখিনি আছে ডিটেইলছ আমি ইয়াৰ পাছৰ ভেকেন্সি সমূহৰ বিষয়ে আলোচনা কৰিম ভিডিঅটো শেষলৈকে চাই থাকক ইয়াৰ পাছৰ ভেকেন্সিটোত যদি আপোনালোক এলিজিবল বা ইন্টাৰেষ্টেড হয় তাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছৰ ভেকেন্সিখিনি মুকলি কৰি দিছে RRB বা ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা পদখিনি খালী কৰি দিছে সেকশন কন্ট্ৰোলাৰ বাবে পদ খালী আছে ইয়াতে 119 টাকা আপোনালোকে পদ দেখিবলৈ পাব আৰু এই পদসমূহৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন বা কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি আমি ইয়াতে আলোচনা কৰিছোঁ ইয়াতে অভাৰভিউখিনি দিয়া হৈছে অৰ্গেনাইজেশ্যন হৈছে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড বা RRB ফালৰ পৰা পদখিনি খালী কৰিছে পোষ্ট নেম হৈছে সেকশন কন্ট্ৰোলাৰ জব লোকেশ্যন হৈছে এক্ৰছ ইণ্ডিয়া এই জবটো আপোনালোকে অল ইণ্ডিয়াৰ জব হয় আপোনালোকে অল ইণ্ডিয়াতে জব লাভ কৰিব পাৰিব আৰু ইয়াতে এপ্লিকেশ্যন মোড থাকিব অনলাইন মাধ্যমেৰে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু কেটেগৰীটো দিয়া হৈছে ৰেলৱে জবছ আপোনালোকে ইয়াতে ৰেলৱে এটা জব লাভ কৰিব পাৰিব ইয়াতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 15 জুলাই 2026 ৰ পৰা 15 জুলাইৰ পৰা ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু ক্লোজিং ডেটটো 14 আগষ্ট দিয়া হৈছে 14 আগষ্ট পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি দিব পাৰিব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে সকলোৱে 14 আগষ্টৰ ভিতৰত অনলাইন এপ্লাই কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনালোকৰ বাবে এপ্লিকেশ্যন ফিজ ৰখা হৈছে জেনেৰেল OBC আৰু EWS ৰ বাবে 500 টকাকৈ এপ্লিকেশ্যন ফিজ আছে SC ST আৰু ফিমেলৰ বাবে 250 টকাকৈ এপ্লিকেশ্যন ফিজ আছে ইয়াতে আপোনালোকে পেমেন্টটো অনলাইন মাধ্যমেৰে কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি দিয়া হৈছে আপোনালোকে যিকোনো কেটেগৰীৰ পৰা যিকোনো ডিসিপ্লিনত যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব আৰু এজ লিমিটখিনিৰ কথা দিয়া হৈছে মিনিমাম এজ ইয়াতে 20 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম এজ 33 ইয়াৰ্ছ 20 বছৰৰ পৰা 33 বছৰ সকলে এপ্লাই কৰিব পাৰিব আৰু এজৰ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব গভৰ্ণমেণ্ট ৰুল অনুসৰি OBC সকলে 3 বছৰকৈ SC ST সকলে 5 বছৰকৈ আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু ইয়াতে সিলেকশন প্ৰসেছটো দিয়া হৈছে কম্পিউটাৰ বেস টেষ্ট হ'ব বা CBT টেষ্ট হ'ব প্ৰথমতে তাৰ পাছত আপোনালোকৰ স্কিল টেষ্ট বা এপ্টিটিউড টেষ্ট হ'ব যদি আপোনালোক ৰিকোয়াৰ্ড হয় আৰু ডকুমেন্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশন প্ৰসেছটো হ'ব আৰু যেহেতু ইয়াতে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব সেইবাবে আপোনালোকে ইয়াতে RRB যিটো অফিচিয়েল ৱেবছাইট তাতে আপোনালোকে ভিজিট কৰি অফিচিয়েল নোটিফিকেশ্যনখন কেয়াৰফুলি ৰিড কৰি তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব 14 আগষ্টৰ ভিতৰত আৰু ইয়াৰ পাছৰ ভেকেন্সি সমূহৰ বিষয়ে আমি আলোচনা কৰিছো ভিডিঅটো শেষলৈকে চাওক আৰু সেই ভেকেন্সি সমূহৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তাতো এপ্লাই কৰিব পাৰিব ইয়াৰ পাছৰ ভেকেন্সিখিনি মুকলি হৈছে RPF ৰ ফালৰ পৰা RPF কনষ্টেবল ৰিক্ৰুটমেন্ট 2026 7500 প্লাস ইয়াতে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব বহুখিনি পদ আপোনালোকৰ বাবে ইয়াতে খালী হৈছে আৰু ইয়াতে ভেকেন্সিৰ নাম হৈছে RPF নিউ ভেকেন্সি 2026 2026 বৰ্ষৰ বাবে RPF ৰ ইয়াতে নতুন ভেকেন্সি মুকলি হৈছে অৰ্গেনাইজেশ্যন হৈছে ৰেলৱে প্ৰটেকচন ফৰ্চ বা RPF ৰ ফালৰ পৰা পদখিনি খালী কৰিছে পোষ্ট নেম হৈছে SI এণ্ড কনষ্টেবল SI আৰু কনষ্টেবলৰ বাবে পদ খালী হৈছে টোটেল পোষ্ট ইয়াতে 7500 আপোনালোকে দেখিবলৈ পাব ইয়াতো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু অল ইণ্ডিয়াৰ মেল ফিমেল সকলো ইয়াতে এলিজিবল হ'ব তেওঁলোকে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এই পদসমূহৰ বাবে আপোনালোকে স্যালাৰি লাভ কৰিব পাৰিব পাৰ মান্থ 21700 ৰ পৰা 35500 আপোনালোকে স্যালাৰি লাভ কৰিব পাৰিব প্ৰতি মাহে আৰু এজ লিমিটখিনি হৈছে
মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম 28 ইয়াৰ্ছ দিয়া হৈছে 18 বছৰৰ পৰা 28 বছৰ কেণ্ডিডেটসকলে যিসকল জেনেৰেল কেটেগৰী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু বাকীখিনি আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব SC ST সকলে 5 বছৰ OBC সকলে 3 বছৰ আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু ইয়াতে জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 500 টকাকৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে SC ST আৰু PWBD বাবে 250 টকা এপ্লিকেশ্যন ফিজ ইয়াতে আপোনালোকে দিব লাগিব ইয়াৰ পাছতে সিলেকশ্যন প্ৰচেছটো হৈছে CBT এক্সাম হ'ব প্ৰথমতে তাৰপাছতে ফিজিকেল টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল টেষ্ট এনেধৰণে আপোনালোকে সিলেকশ্যন প্ৰচেছটো লাভ কৰিব পাৰিব আৰু এক্সাম পেটাৰ্ণটোৰ বিষয়ে ইয়াতে আলোচনা কৰা হৈছে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ইয়াতে সকলোখিনি তথ্য জানিব পাৰিব জেনেৰেল এৱাৰনেছ এৰিথমেটিক জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং এনেদৰে আপোনালোকৰ 120 মাৰ্কছৰ এটা টেষ্ট হ'ব আৰু ইয়াতে ফিজিকেল মেজাৰমেণ্ট টেষ্ট বা PMT যিখিনি ইয়াতে ৰিকুৱাৰমেণ্টছ আছে সেইখিনি ইয়াতে দিয়া হৈছে ইয়াৰ পাছতে ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো হ'ব PET সেইখিনিৰ তথ্য ইয়াতে ভালদৰে দিয়া হৈছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা আপোনালোকে ইয়াতে ইণ্টাৰেষ্টেড হয় আগ্ৰহীসকলে এইখিনি সকলোখিনি তথ্য ভালদৰে জানিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা আমি আলোচনা কৰিছোঁ ইয়াতে 10th 12th এণ্ড গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও এলিজিবল হ'ব 12 পাছ কৰা সকলো এলিজিবল হ'ব আৰু যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ এপ্লাইৰ সময়ত পাছপোৰ্ট সাইজ আপোনালোকৰ ফটো দৰকাৰ হ'ব সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যনেল চাৰ্টিফিকেটছ কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব ইয়াৰ আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি এবাৰ নটিফিকেশ্যনখন ভালদৰে ৰিড কৰি আপোনালোকে সকলোৱে এপ্লাই কৰি দিব পাৰিব ইমানখিনি আছিলে ডিটেইলছ যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ' মোৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ